হয় আপোনালোকে চাইছে যে আজি আমি দিৰক খাগৰি পথাৰ মাৰ্কেটৰ পৰা ক্ষুদ্ৰ খাগৰি পথাৰলৈকে কমচে কম 8 কিলোমিটাৰ। আজি আপোনালোকে চাইছে ৰাস্তা পদূলি বাগিচাৰ গোটেই লাইন হওক গাঁও হওক বাগান হওক কোনো উন্নতি হোৱা নাই। আপোনালোকে চাইছে ভাস্কৰ শৰ্মা এদিন বাগিচা ভিজিট কৰি পোৱা নাই, এদিন গাঁৱত ভিজিট নকৰে। ৰাস্তা পদূলি কেনেকৈ আছে আপুনি চাওক, গোটেই বোকাময় পৰিৱেশ, গোটেই গাঁত পৰিৱেশ। গতিকে মই এই অসম চৰকাৰ বুলি ক'লে নহ'ব। আজি আমাৰ চাহ জনগোষ্ঠীয় নেতাও বিজেপিত আছে, কিন্তু কোনো ধৰণৰ কামৰ নহয়। কাম কৰিলেহে ভোট পাব, নহ'লে কেলে ভোট দিব ৰাইজক। আপোনালোকে চাওক এই ৰাস্তা পদূলি আজি কোনো দিন ভিজিট নকৰাকৈ এনেকেই চলি আছে ৰাইজে। হয় আপোনালোকে চাইছে যে আজি আমি দিৰক খাগৰি পথাৰ মাৰ্কেটৰ পৰা ক্ষুদ্ৰ খাগৰি পথাৰলৈকে কমচে কম 8 কিলোমিটাৰ। আজি আপোনালোকে চাইছে ৰাস্তা পদূলি বাগিচাৰ গোটেই লাইন হওক গাঁও হওক বাগান হওক কোনো উন্নতি হোৱা নাই। আপোনালোকে চাইছে ভাস্কৰ শৰ্মা এদিন বাগিচা ভিজিট কৰি পোৱা নাই, এদিন গাঁৱত ভিজিট নকৰে। ৰাস্তা পদূলি কেনেকৈ আছে আপুনি চাওক, গোটেই বোকাময় পৰিৱেশ, গোটেই গাঁত পৰিৱেশ। গতিকে মই এই অসম চৰকাৰ বুলি ক'লে নহ'ব। আজি আমাৰ চাহ জনগোষ্ঠীয় নেতাও বিজেপিত আছে, কিন্তু কোনো ধৰণৰ কামৰ নহয়। কাম কৰিলেহে ভোট পাব, নহ'লে কেলে ভোট দিব ৰাইজক। আপোনালোকে চাওক এই ৰাস্তা পদূলি আজি কোনো দিন ভিজিট নকৰাকৈ এনেকেই চলি আছে ৰাইজে।